সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ আপোনাৰ শুভ নামটো জনাওকচোন। ধনঞ্জয় নাৰ্জাৰী। আপুনি ক'ৰ পৰা আহিছে ছাৰ? মই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট দতমা ইয়াৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজ গুৰুৰ পৰা নাম দীক্ষা লোৱাটো হ'ল 2021 2 জুন। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? এইটোৱে আমাৰ হিন্দু সমাজৰ পৰম্পৰাগত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ, বিশেষকৈ আমি বড়ো কমিউনিটিৰ হয় ন, আমাৰ বাথৌ বুলি কয়। এটি বাথৌৰ মেইন দেৱতা হয় শংকৰ ভগৱান।
যিটো নেকি শিৱ, এইটোৱে পূজা কৰিছিলোঁ। গুৰু ধাৰণ কৰি আমি পূজা কৰিছিল। আপুনি যিহেতু জনালে যে আপুনি পৰম্পৰাগত যিবিলাক সাধনা গুৰু ধাৰণ কৰি আপুনি কৰিছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? এইটো মানে অলপ পিছলৈ যাব লাগিব। মই যেতিয়া মানে গুৰু ধাৰণ কৰিলোঁ, মানে সেই গুৰু ধাৰণ কৰাৰ পৰা 5 বছৰলৈকে মই মানে বহুত কঠোৰভাৱে মানে লাগি ধৰিছোঁ। যিবোৰ অৰ্ডাৰ আছিল আমাৰ যিটো গুৰুৰ পৰা, যেনেকুৱা বিশেষকৈ আমি বিশ্বকৰ্মাৰ পৰাই আৰম্ভ হয় আমাৰটো। বিশ্বকৰ্মাৰ আৰম্ভ কৰি আমি এইটো আমাৰ আহিল দুৰ্গা পূজাৰ পিছত লক্ষী পূজা, কালী পূজা, এনেকৈ হয় মানে লাষ্ট দৌল যাত্ৰালৈকে মানে এইটো চলিয়ে থাকে। চববিলাক মানে পূজা আমি মানে কৰি থাকোঁ। তাৰপিছত বেয়াহে হ'ব ধৰিছে দিনক দিনে। হস্পিটাল, মানে মনত শান্তি নাই, ঘৰলৈ মানে কিবা অশান্তি, দুখ, এইবিলাক মনত মানে উগুল-টুগুল আহি গ'ল। মই চিন্তা কৰিব ধৰিলোঁ যে 2 বছৰমানৰ পৰা মানে যিটো আমি ভাবিছিলোঁ পৰমাত্মাৰ পৰা, ভগৱানৰ পৰা বিশেষ কিবা উপায় পাম, সুখ শান্তি পাম এনেকা বুলি। কিন্তু এনেকা কৰি মানে 5 বছৰ হৈ গ'ল। তাৰপিছত 2021ৰ 1 বছৰ আগতে মোৰ মোবাইলত এইটো যিটো নেকি ভৱিষ্যতবাণী আছে ন, নষ্ট্ৰাডামাছৰ, এইটো আহি গ'ল। মই চালোঁ মানে ইয়াত নষ্ট্ৰাডামাছে কৈছে যে মানে আমাৰ ভাৰতবৰ্ষত যিটো নেকি পাঞ্জাৱ বুলি কয়, পঞ্চনদীৰ থকা এইটো ভাৰত এটা বুলি হিন্দু মহাসাগৰৰ ওচৰত ইয়াৰ মানে এটা চাইৰেন মানে জন্ম লৈছে। চাইৰেন মানে বিশ্ব মানে উদ্ধাৰকৰ্তা হ'ব। এইটো চাইৰেনৰ নিচিনা আৰু গোটেই পৃথিৱীত বেলেগ আৰু চন বিচাৰি নাপাব। এইটো মই চালোঁ। তাৰপিছত চোৱাৰ পিছত চাই মানে ইয়াৰ পিছতে আকৌ সৎসং আহি গ'ল মোবাইলত। সৎসংটো চাবলৈ ধৰিলোঁ। সৎসং চোৱাটো দেখিলোঁ ৰামপালজী মহাৰাজৰ মানে সৎসং হয়। মই ভাষাটোতো ইমানকৈ বুজি নাপাইছিলোঁ, মানে এনে চালোঁ তথাপি। তাৰপিছত যিমানবোৰ ভক্ত আত্মা মানে বহুত জমা হয় ইয়াত, লাখ লাখ মানুহ। মই চিন্তা কৰিলোঁ, মানে ফ'ল' কৰিলোঁ আৰু কি, অলপ মানে নুবুজিলেও অলপ চালোঁ। 2-3 দিন পিছে মানে চাই থাকিলোঁ। তাৰপিছত চাই মই 6 মাহমান পিছত আকৌ জ্ঞান গংগা কিতাপৰ কিবা পালোঁ, কিতাপ আছে বুলি আৰু কি। তাৰপিছত জ্ঞান গংগা কিতাপটো কেনেকৈ পাম, এইটো মোবাইল নাম্বাৰ দিয়া আছে। মোবাইল নম্বৰত মই কল কৰিলোঁ। কল কৰাৰ পিছত মানে গুৱাহাটীত লাগি গ'ল। গুৱাহাটীৰ পৰা মোক ক'লে মানে আপোনাক কিতাপটো লাগে নেকি বুলি। হয় লাগে, অতি দৰকাৰ বুলি। তাৰপিছত পঠাই দি আছোঁ পষ্টৰ দ্বাৰা বুলি ক'লে। তাৰপিছত পষ্টৰ দ্বাৰা কেইদিনমান পিছত আহি গ'ল। তাৰপিছত জ্ঞান গংগা কিতাপটোতো পঢ়িলোঁ। পঢ়াৰ পিছত মই মানে ইমান মনত কিবা লাগি গ'ল, মানে কান্দি দিলোঁ। আজিলৈকে ইমান অন্ধকাৰত আছিলোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰদেৱ ভগৱান নহয়, তাৰ পৰা যে আমি মোক্ষ নাপায়, সৰ্বসুখ নাপায়, পৰমাত্মা ভগৱানটো বেলেগ, ইয়াতো উমান পালোঁ। উমান পোৱাৰ পিছত মই এনেকা লাগি গ'ল আত্মাত, মানে ইয়াত নিৰ্দেশ আছে যে এইটো ভক্তি মাৰ্গ আছে, এইটো ভক্তি মাৰ্গত যাবলৈ হ'লে মাছ, মঙহ, ডিম, তাৰপিছত নিচা বস্তু এইবিলাক বাদ দিব লাগিব বুলি। তাৰপিছত মই জ্ঞান গংগা কিতাপটো 3-4 দিনতে শেষ কৰিলোঁ। কিতাপটো পঢ়াৰ পিছত মোৰ মানে এইটো মাছ, মঙহ ইয়াৰ প্ৰতি মোৰ কিবা আহি গ'ল, ঘিণ আহি গ'ল। যিদিনাখন পঢ়াৰ শেষ হ'ল, ইয়াৰ পৰা মই মাছ, মঙহ এইবিলাক চব মানে বাদ দিলোঁ, মানে খাব নোৱাৰা হ'ল। মানে প্ৰায় নাম দীক্ষা লোৱাৰ 1 মাহ আগতে। তাৰপিছততো ঘৰত খাইছিল, খোৱাৰ পিছত মই আনি দিছিলোঁ। মই আনি দিয়াৰ পিছত এদিন একে ডাইনিঙতে খায়। এদিন মই ক'লোঁ, আৰে মই মাছ মঙহ নাখায়, আপোনালোকক মই আনি দিব লাগে, এইটো কথা হয় নেকি বুলি ক'লে আৰু খঙৰ নিচিনা হৈ গ'ল। সিদিনাখনৰ পিছত ঘৰৰ মানুহেও মাছ মঙহ এৰি দিলে। তাৰপিছত আমি কল নম্বৰৰ পৰা এইটো কেনেবাকৈ যোগাযোগ হৈ পেলাই, সেই সময়ত কৰোণা মানে কমপ্লিটলি যোৱা নাছিলে, অলপ আছিলে, তথাপি লকডাউনৰ নিচিনা হৈ আছিল। পৰমপিতা পৰমাত্মা গুৰুদেৱ চন্দ্ৰমপালজী মহাৰাজৰ দয়াত মই 2021ৰ 2 জুন তাৰিখে নাম দীক্ষা পালোঁ অনলাইনৰ দ্বাৰা। আমি ভকতমতী আৰু মই দুজনে। ছাৰ, যিহেতু আপুনি আপোনাৰ অনুভৱ ব্যক্ত কৰিছে যে আপুনি জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰিলে, তাত আপুনি জ্ঞান প্ৰাপ্ত কৰিলে, আৰু তাৰ সেই জ্ঞানৰ দ্বাৰা আপ্লুতহে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলে। ছাৰ, অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছিলে, আপুনি সেইসকল গুৰু শৰণলৈ যাব পাৰিলে হয়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ যি জ্ঞান আৰু আমাৰ অসমৰ যিবিলাক শ্ৰদ্ধালু তেওঁলোকৰ যি জ্ঞান, ইয়াৰ মাজত ছাৰ আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পালে আচলতে? মানে মইতো এইবিলাকৰ প্ৰতি মোৰ কিবাও নাছিলে। মই এইবিলাকতো মোৰ মোবাইলত এনেকা কোনো সৎসং,
কোনো গুৰু মহাৰাজ কিবা কিবি এইবিলাক মই নাচাইছিলোঁ, মানে মোৰ নাইও আৰু কি, আহাও নাছিলোঁ, ফ'ল' কৰা নাছিলোঁ। তো হঠাতে এদিনাখন মানে এইটো ভৱিষ্যবাণীৰ পৰা মই ডাইৰেক্ট কোনোবা গুৰুৰ সৎসং শুনিলোঁ বুলি ক'লে চন্দ্ৰামপালজী মহাৰাজৰ সৎসংটো জীৱনত প্ৰথম শুনিছোঁ। আৰু আজি এইটো নামটো পালে বেলেগৰ লগত মই ফ'ল' কৰা নাছিলোঁ, ইমানকেই মানে ধ্যানো দিয়া নাছিলোঁ বেলেগৰ প্ৰতি। আৰু ছাৰ বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ পৰা ভক্তি সাধনা কৰি আপুনি ধৰ পূৰ্বতে আপোনাৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক আপোনাৰ দূৰ হ'লনে ছাৰ? হয়, আগত যিবোৰ সমস্যা আছিল এইবিলাকতো চব যেনেকৈ হস্পিটালে দৌৰিব লাগিছিলে, সেইটো নাইকিয়া হৈ গ'ল। ঘৰত শান্তি হ'ল, মনত শান্তি হ'ল, আধ্যাত্মিকতাটো বুজিব পাৰিলোঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ স্থিতি কি, পূৰ্ণ পৰমাত্মা কোন হয়, আমি কিয়ত জন্ম লৈছোঁ, আমাৰ কামটো কি, মোক্ষটো কি বস্তু, চব এতিয়াহে বুজিব পাৰিলোঁ আৰু কি। আগতেতো এইবিলাক বুজা নাছিলোঁ। এইটোৱে আধ্যাত্মিক লাভ হ'ল বুলি ক'ব পাৰি। তাৰপিছত আৰ্থিকভাৱে লাভ হ'ল। ইমান আগতে মানে টকা পইচাৰ অভাৱ হৈছিলে, এতিয়াতো অভাৱ নাই বুলি ক'ব পাৰি, পৰমাত্মাৰ দয়াত চলি আছে। তাৰপিছত শাৰীৰিকভাৱে অলপ চলপ বেমাৰ আছিল, এইবিলাকো প্ৰায় নাইকিয়া হৈ গ'ল। আৰু ছাৰ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে যিটো মৰা মৃতকৰ ক্ষেত্ৰত যিটো আমাৰ সমাজৰ লোকে পৰম্পৰাগতভাৱে যিবিলাক শ্ৰাদ্ধ শৰাধকে আদি কৰি যিবিলাক কৰ্মকাণ্ড কৰে, এই কৰ্মকাণ্ডবিলাক কৰিবলৈ মানা কৰা বুলি আমি শুনিছোঁ। আচলতে কিয় মানা কৰে সন্ত ৰামপাল গুৰুমাজে? তাৰমানে মানা কৰাৰ কাৰণটো হ'ল মানে আমি জীৱ হয় না, জীৱটো আমাৰ ভিতৰত আছে আত্মা, সেইটো মানে শৰীৰটোতো মাটিৰ নিচিনা হয়। যিদিনাখন মৰে আমি এইটো আত্মাটোতো লৈ গৈ ভগৱানে লৈ গ'ল। তাৰপিছত আমি এইটো মাটি যিটো মানে শৰীৰ, এইটোলৈ মানে অনৰ্থক খেলা কৰিব নালাগে। সমাজত যিটো নেকি বহুত মানে বেয়া বুলি ক'ব পাৰিব, যেনেকৈ শ্ৰাদ্ধ আমি গীতা পঢ়ি বুজিছোঁ, চন্দ্ৰামপালজী মহাৰাজৰ সৎসঙৰ পৰা শুনি বুজিব পাৰিলোঁ শ্ৰাদ্ধ কৰাতে ভূত পূজা হয়। এইটো আমি ভগৱানক পূজা কৰিব লাগে, ভূতক কিয় পূজা কৰিম, এইটো হ'ল। তাৰপিছত আমাৰ শ্ৰাদ্ধৰ পৰা কি হয় কি নহয়, এইটো বেয়া গুণবিলাক আমি অলপ গুৰুৰ পুৰাণৰ পৰাও পালোঁ। শ্ৰাদ্ধৰ ভাত খালে কিবা যদি শ্ৰাদ্ধত যোগ কৰিলে কি হয় মানুহৰ অধোগতি, এইবিলাক বুজিব পাৰিলোঁ। তাৰপিছত এতিয়াতো নাম দীক্ষা লোৱাৰ পিছত গুৰু মহাৰাজৰ পৰা কঠোৰ আদেশ আছে, আমি এইবিলাক অনৰ্থক যি নেকি বেয়া, এইবিলাক মানে আঁতৰত থাকিব লাগে, এইটোৱেই। আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ মুখ্য উদ্দেশ্য কি আচলতে? ভাৰতবৰ্ষক নিচাযুক্ত বস্তুৰ পৰা আঁতৰত ৰখা, তাৰপিছত যৌতুক প্ৰথা বন্ধ কৰা, তাৰপিছত মৃতকৰ ভোজ অনৰ্থক যিটো নেকি বেয়া গুণ এইবিলাক আঁতৰ কৰা, তাৰপিছত যিটো নেকি আমাৰ সমাজত এতিয়া প্ৰশাসনিকভাৱে চলি আছে বহুত বেয়া বস্তু, সেইটো কিবা লোৱা, ঘুচ লোৱা, এইটো মানে সম্পূৰ্ণকৈ নাশ কৰা, চব মানুহে সমান, এইটো চবকে বুজাই দিয়া। আৰু লগতে আছে আমাৰ যিটো নেকি আমাৰ সমাজত যিটো শাস্ত্ৰবিধিহীন যিটো কি কৰি আছে, এইটো বাদ দি বেদ গীতা এইবিলাকৰ অনুযায়ী শাস্ত্ৰবিধি অনুসৰি সৎ ভক্তি কৰি এইটো খালৰ লগৰ পৰা আমি মোক্ষ পাই আমাৰ নিজ স্থানত লগলৈ আকৌ গুচি যোৱা, এইটো উদ্দেশ্য হয়। আৰু ছাৰ আপুনি আপোনাৰ অনুভৱ ব্যক্ত কৰিছে যে সন্ত ৰামপাল গুৰুমাজে ভাৰতক এখন নিচামুক্ত দেশ হিচাপে গঢ়িবলৈ তেখেতে অভিযান আগবঢ়াইছে। জানিব বিচাৰিছোঁ ছাৰ আপোনাৰ পৰা, আপুনি পূৰ্বতে কিবা নিচা সেৱন কৰিছিল নেকি ছাৰ? হয়, সঁচাকৈ মই আগতে নিচা কৰিছিলোঁ, বেছি নহ'লেও এইবিলাক যিটো নিচা চলে এইটো নিচা কৰিছিল। যেনিবা চাদা খোৱা, তামোল অলপ চলপ খোৱা, এইটো মদ খোৱা। কিমান বছৰ ধৰি আপুনি সেৱন কৰিছিলে সেই নিচা? এইটোতো বেছি দিন হোৱা নাছিলে, ইমান নহ'লেও অলপমান খাইছিলোঁ, যেনিবা লগৰীয়াৰ লগত কিবা অকেশ্যন কিবা কিবি হ'লে এইটো খাইছিলোঁ আৰু কি। তো বহুত বছৰ নহ'লেও কমচে কম 10-12 বছৰমানৰ পৰা খাইছিলোঁ এইবিলাক তামোল, চাদা আৰু মদ এইবিলাক। আৰু ছাৰ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ প্ৰতিজন শিষ্যই মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা সেৱন কৰাতে বদ অভ্যাস ত্যাগ কৰিব পাৰে। আচলতে আপোনালোকক সন্ত ৰামপাল গুৰুমাজে এনেকুৱা কি ভক্তি মন্ত্ৰ প্ৰদান কৰে আপোনালোকক, যাৰ বাবে নেকি আপোনালোকে সহজভাৱে এৰিবলৈ সক্ষম হয়? এইটোৱে মোৰ বোধ হিচাপে, মই বুজা হিচাপে মই এইটোৱে ভাবোঁ যে মানে চন্দ্ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত যিটো নেকি মন্ত্ৰ দিয়ে, এইটো মন্ত্ৰ শক্তিৰ কাৰণে বহুত হয়।
এইটো নিচাটো এৰিব পাৰে। চন্দ্ৰমপালজী মহাৰাজে যিটো নেকি ভক্তি দিয়ে এইটো শাস্ত্ৰ অনুকূল। বেদ, গীতা, পুৰাণ, খুৰাণ, বাইবেল আদি যিবোৰ পবিত্ৰ ধৰ্মশাস্ত্ৰবোৰত যিটো নেকি বিধি, ইয়াৰ অনুকূল শাস্ত্ৰ অনুকূল হিচাপে যিটো ভক্তি দিয়ে, ইয়াৰ ফলত মন্ত্ৰ শক্তি আমাৰ শক্তিশালী বুলি ক'ব লাগিব। ইয়াৰ কাৰণে আমি নিচা আৰু যিটো নেকি মাছ মঙহ এইবিলাক এৰিব পাৰে বুলি মই জানো। আৰু এটা কথা জানিব বিচাৰিছোঁ ছাৰ, যিহেতু আমি মানে আমাৰ ভাৰতবৰ্ষত যিবিলাক আধ্যাত্মিক গুৰু আছে তেওঁলোকৰ যেতিয়া প্ৰবচনবিলাক শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে ব্ৰহ্মা বিষ্ণু মহেশ অজৰ অমৰ। কিন্তু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজক কবি চাহেবক পৰমাত্মা বুলি তেখেতে ভক্তিবিধি প্ৰদান কৰে। এই ক্ষেত্ৰত ছাৰ আপুনি এজন সচেতন ব্যক্তি হিচাপে কি ক'ব বিচাৰে যে প্ৰকৃততে কবিদেৱ পৰমাত্মা কিবা প্ৰমাণ আছেনে সৎগ্ৰন্থত? কবিৰদেৱ পৰমাত্মা বুলিতো বেদ, গীতা, পুৰাণ, খুৰাণ এই সকলো শাস্ত্ৰতে প্ৰমাণ আছে কবিৰদেৱে ভগৱান বুলি। যিটো নেকি বেদত গীতাত লিখা আছে অধ্যায় 17 23 নম্বৰ শ্লোকত অং তৎসৎ, যিটো নেকি সচিদানন্দ ঘন ব্ৰহ্মৰ 3টা মন্ত্ৰ, যিটো নেকি মন্ত্ৰ জপ কৰাৰ পিছত আপুনি সৎলোক পাবলৈ সক্ষম হ'ব। চব প্ৰমাণ আছে কবিৰ পৰমাত্মা, কবিৰ অংগ ঋষি, কবিৰ ব্ৰহ্মা ঋষি, যিটো নেকি ভাৱনাশক বন্ধন, যিটো নেকি খালৰ বন্ধন, ইয়াৰ পৰা মুক্তিদাতা হয়। এইবিলাক চালোঁ আমি বহুতো চালোঁ। এইবিলাকৰ পৰা প্ৰমাণ পায়। গুৰু গ্ৰন্থ চাহিবৰ পৰাও আমি প্ৰমাণ পাওঁ হাক্কা কবিৰ বুলি। আৰু বাইবেলতো লিখা আছে, মই দেখা পাইছোঁ কবিৰ বুলি লিখা আছে, কবিৰ অলমাইটি গড বুলি এইটো। তাৰপিছত পুৰাণতো মানে যিটো ইংগিত পূৰ্ণ পৰমাত্মা কবিৰ ইয়াৰ বহুত আছে, সৃষ্টি ৰচনাৰ কথা আছে। এইটোৱেই। ছাৰ, আজি যিহেতু আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ দাঙি ধৰিলে, আপোনাৰ অনুভৱ ব্যক্ত কৰিলে যে আপুনি ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে আপুনি লাভ পাইছে, যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে লাভ পাব পাৰে? মই সৰ্ব মানৱ জাতিক এইটোৱে প্ৰাৰ্থনা কৰিব বিচাৰোঁ যে আপোনালোকে অতি সোনকালে চন্দ্ৰমপালজী মহাৰাজৰ নাম দীক্ষা লৈ নিজৰ যিটো নেকি জীৱ এইটো কল্যাণ কৰক আৰু এই সংসাৰত সৰ্বসুখ পাবলৈ সক্ষম হওক। তাৰপিছত সদলোক যিটো নকয় না, য'ত মানে জন্ম মৰণ নাই, সৰ্বসুখ আছে, দুখ নাই, সুখসাগৰ, ইয়াত মানে আমাৰ নিষ্ঠা নাছিল। এইটো চন্দ্ৰমপালজী মহাৰাজৰ সৎসঙৰ পৰা আমি জানো, আপোনালোকেও জানিব। ইয়ালৈ যোৱাৰ নেকি যি বাট, এইটো আপোনালোকে নাম দীক্ষা লৈ হুকুম কৰি লওক। যিটো নেকি আগত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সাধনা কৰাৰ যি মানে উচুকি আছিল, চবপিনে মানে বেমেজালি আছিলে, শাৰীৰিকভাৱে, আৰ্থিকভাৱে, আধ্যাত্মিকভাৱে বা মনলৈ অলপ অশান্তি আছিল, ঘৰলৈ পাৰিবাৰিক হাই কাজিয়া হৈছিল কথা নুবুজাৰ কাৰণে। এইটো যদি এতিয়া চন্দ্ৰমপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সম্পূৰ্ণকৈ নাইকিয়া হৈ গ'ল। তাৰপিছত আধ্যাত্মিক লাভ হ'ল, শাৰীৰিকভাৱে লাভ হ'ল। মই যেনেকৈ লাভ পাইছোঁ আপোনালোকেও লাভ পাব বুলি মই আপোনালোকলৈ বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছোঁ যে আহক আপোনালোকেও চন্দ্ৰমপালজী মহাৰাজৰ জ্ঞান গংগা পুথিখন পঢ়ক। তাৰপিছত চন্দ্ৰমপালজী মহাৰাজৰ সৎসং নেকি যিটো সাধনা চেনেলত 7:30 হয়, এইটো চাওক, আপোনালোকে এবাৰ হ'লেও চাওক, বুজিবলৈ চেষ্টা কৰক। এইটোৱে আপোনালোকলৈ বিনম্ৰ প্ৰাৰ্থনা থাকিল। আৰু যদি কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সন্ত ৰামপাল গুৰুমাজৰ পৰা, নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? নাম দীক্ষা ল'বলৈ হ'লে জ্ঞান গংগা কিতাপখনৰ যিটো নেকি মোবাইল নাম্বাৰ আছে, ইয়াত কল কৰক। চন্দ্ৰমপালজী মহাৰাজৰ সৎসং যিটো নেকি সাধনা চেনেলত 7:30 হয় আবেলি, ইয়াত মানে নাম্বাৰ ওলাই থাকে তললৈ, এইটো তলত নাম্বাৰটো ডাইল কৰিলে আপুনি যিকোনো প্ৰকাৰে আপোনাৰ ওচৰলৈ আপোনালোকলৈ ফোন আহিব। ইয়াৰ পৰা আপোনালোকে কনফাৰ্ম কৰিব পাৰিব ক'ত নাম দীক্ষা পায়। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। অৰ্থাৎ তেওঁক তল পেলাবলৈ ভগৱান কবিৰজীক ভয় দেখুৱাব বিচাৰিছিলে।
তেন্তে পুণ্যাত্মাসকল कबीर जी ने कहा था ये खाकी खंजूसपुर अन्न का नहीं सुमार, और दूसरा रूप केशव नाम धर के आगे थे कि व्यापारी का रूप बना के गरीबदास केशव के अन्न का नहीं सुमार। পৰমাত্মাই ক'লে যে ইয়ে খাকী কঞ্জুচ, একেবাৰে কৃপণ, খোখাপুৰ হয়, একেবাৰেই খালী। মইতো সৎলোকৰ পৰা লৈ আহিছোঁ এই সকলোবোৰ বস্তু। এতিয়া পুণ্যাত্মাসকল, এতিয়া সেয়াই আছে ইয়াত। গতিকে আজি এই ব্যৱস্থা পৰমাত্মাই যি কৰি ৰাখিছে নিজৰ পুণ্য আত্মাসকলক সুখ দিবলৈ, এওঁলোকৰ বেয়া দিশবোৰ এৰুৱাইছে, এওঁলোকৰ আহি থকা বিপদবোৰক সমাপ্ত কৰিছে আৰু এওঁলোকক ধনী বনাই আছে আৰু প্ৰেৰণা কৰি আছে সন্তান দান কৰক। धर्म तो 10 का नहीं 10 के तीनों लोग, खैर आए तुम्हें खैर है कीजिए आत्म पोख। গতিকে আপোনালোককতো প্ৰথমতে দিয়ে, फिर कहते करे करावे साइया मन में लहर उठा, दादू सिर दर्जीव के आप बगल हो जा। এজন ব্যক্তি সকলো ঠাইতে নিৰাশ হৈ আছে আৰু ডক্তৰে ক'লে যে অপাৰেশ্যন কৰিব লাগিব, 1,00,000 টকা লাগিব। ইয়াত মালিকে তেনেকুৱাই যাৰ সঁচা শ্ৰদ্ধা, সঁচা মন, পূৰ্ণ বিশ্বাস হৈ যায়, তেওঁলোকক লগে লগেই আৰাম দি দিয়ে। তেওঁ সুস্থ হৈ গ'ল, তেওঁৰ 1,00,000 টকা বাচিল। প্ৰাণৰ বাবে যুঁজি আছিলে, বাচিব নে নেবাচিব, তেওঁ বাচি গ'ল। আকৌ প্ৰেৰণাও কৰে যে কিবা পুণ্য কৰাব পায়। সেইবাবে সদায় বৰ্তি থকা এইবোৰ চলাই আছে ভগৱানে। যাৰ যি সহযোগ আছে তেওঁ সিমানেই লাভ হৈ আছে। গতিকে কোৱাৰ অৰ্থ এয়াই যে আপোনালোকক ইমান সুবিধা দি পেলাই ভগৱানে কয় যে মোৰ মহিমা শুনা বহি পেলাই মনোযোগেৰে। আৰু এতিয়া যদি কোনোবাই ভুল কৰে তেনেহ'লে ভগৱানে তেওঁলোকক নেৰিব। ক'ৰবাত ভাল গৰম কাপোৰ পালে তাত সোমাই যোৱা, এনেকৈ নল'বা। সৎসংগলৈ আহি পৰমাত্মাৰ মহিমাৰ কথা খুব মনোযোগেৰে শুনিব লাগে। ইমান ব্যৱস্থা কৰি ৰখা হৈছে কিয়? সেইকাৰণেই যে ল'ৰা ছোৱালীবোৰে ভগৱানক চিনিব পাৰে। এতিয়া আপোনালোকক দেখুৱাই আছোঁ কুৰাণ শ্বৰীফৰ জ্ঞানদাতাই কয় যে তেওঁ কবিৰ ভগৱান হয়, যিয়ে 6টা দিনত সৃষ্টি ৰচনা কৰিলে। এতিয়া তাৰ আগতে অলপ পবিত্ৰ বাইবেল দেখুৱাব লাগিব। এয়া হৈছে পবিত্ৰ বাইবেল, সম্পূৰ্ণ জীৱন অধ্যয়ন বাইবেল। এইখন বাইবেল হয়, এয়া হৈছে ইয়াৰ জেনেৰেল এডিটৰ। এয়া ইয়াৰ পৰা হিন্দীত পঢ়িম। প্ৰবন্ধ সম্পাদক ডেভিড ষ্টুৱাৰ্ড, ইংৰাজী। প্ৰধান সম্পাদক ডনাল্ড চি ষ্টাম্প, MA MDV। সংযুক্ত সম্পাদক এয়া হৈছে, ইয়াত লিখা আছে, ছপোৱা হৈছে, চাই লওক। মিছৰি USA পৰা ছপোৱা হৈছে। এতিয়া ইয়াত সকলোতকৈ আগত সৃষ্টি সেয়া আছে, উৎপত্তিৰ আছে ইয়াত। আৰু সৃষ্টিৰ একেবাৰে প্ৰথম অধ্যায়তেই জেনেচিয়াছ মানে সৃষ্টি, জেনেচিয়াছ 1। এয়া 4 নম্বৰ পৃষ্ঠাত উৎপত্তি ইয়াৰ পৰা আৰম্ভ হৈছে। প্ৰথম আৰম্ভণিতে পৰমেশ্বৰে আকাশ আৰু পৃথিৱী সৃষ্টি কৰিলে। এয়া প্ৰথম দিন আছিল। এই ধৰণে এয়া প্ৰথম দিন হৈ গ'ল। আকৌ দ্বিতীয় দিন হৈ গ'ল। সন্ধিয়া ৰাতিপুৱা বনাই দিলে দ্বিতীয় দিনা। আকৌ তৃতীয় দিন হৈ গ'ল, যি ইয়াত লিখা আছে, ফলদায়ক বৃক্ষ যাৰ গুটি এটা এটা জাতিৰ অনুসাৰে বনালে। এই প্ৰকাৰে এতিয়া ইয়াত তৃতীয় দিন হৈ গ'ল। দিন আৰু ৰাতিক প্ৰভুতা কৰে আৰু আন্ধাৰক পোহৰে বেলেগ কৰে। আকৌ সন্ধিয়া হয়, আকৌ এনেদৰেই এয়া চতুৰ্থ দিন হৈ গ'ল। এয়া 4ত পঢ়িছিল আপোনালোকে। এতিয়া 5ত কি আছে? সন্ধিয়া হ'ল, আন্ধাৰ হ'ল। এয়া 5 নম্বৰ দিন গ'ল, 6 নম্বৰ দিন আহিল। আচল কথাটো হ'ল, আকৌ পৰমেশ্বৰে ক'লে মানুহক মই মোৰ স্বৰূপ অনুসৰি মোৰ সমানতাত বনাইছোঁ। আৰু সেই সমুদ্ৰৰ মাছবোৰ আৰু আকাশৰ চৰাইবোৰ আৰু ঘৰচীয়া পশুক, গোটেই পৃথিৱীত আৰু সকলো বগাই থকা জীৱ জন্তু যি পৃথিৱীত বগাই ফুৰে, সিহঁতক বসত কৰে, যি সম্পূৰ্ণ বুদ্ধিয়ক জ্ঞানী হয়। তেতিয়া পৰমেশ্বৰে মনুষ্যক নিজৰ অনুসৰি উৎপন্ন কৰিলে। নিজৰ স্বৰূপ অনুসৰি পৰমেশ্বৰে মানুহৰ উৎপন্ন কৰিলে আৰু নৰ আৰু নাৰীৰ ৰূপত তেওঁ মনুষ্যৰ সৃষ্টি কৰিলে। পৰমাত্মা কেনেকুৱা হয়? মনুষ্যৰ দৰে, নৰৰ দৰে। আণ্ডাৰষ্টুড হৈ গ'ল। এতিয়া ইয়াত চাওক, এই ধৰণে 6 নম্বৰ দিনত আন্ধাৰ হ'ল, সন্ধিয়া হ'ল, এই ধৰণে 6টা দিন হৈ গ'ল। এতিয়া 7 নম্বৰ দিন। আৰু পৰমেশ্বৰে নিজৰ কাম যি কৰি আছিলে সেয়া 7ম দিনত সমাপ্ত কৰিলে। নিজে কৰি থকা সকলোবোৰ কামৰ পৰা 7ম দিনত বিশ্ৰাম ল'লে। অৰ্থাৎ 6টা দিনত সৃষ্টি ৰচিলে আৰু 7ম দিনত বিশ্ৰাম কৰিলে। এতিয়া ইয়াৰ পৰা ইমানেই ল'বলৈ আছিলে। এতিয়া পবিত্ৰ বাইবেলে স্পষ্ট কৰি দিলে যে পৰমাত্মা মনুষ্যৰ দৰেই হয়। তেওঁ নিজৰ ৰূপত মানুহক বনালে, নৰ নাৰীৰ ৰূপত উৎপন্ন কৰিলে।
আগলৈ বহুত ভাল প্ৰমাণ আছে ইয়াৰ যে পৰমাত্মা সাকাৰ হয় তেওঁ ওচৰত থিয় হৈ থকা দেখা যায় কথা পাতে বাইবেলত লিখা আছে এতিয়া কুৰাণ শ্বৰীফত দেখাই আছো এয়া কুৰাণ শ্বৰীফ হয় পবিত্ৰ কুৰাণ শ্বৰীফ ইয়াত লিখা আছে ইয়াতো এওঁলোকৰ আৰবী ভাষা হয় जालिकल किताबु ला रैब जो जैसला फीही जो ইয়াৰ অৰ্থ ইয়াত কৈছে যে এইখন সেই ইলহামী কিতাপ হয় ধাৰ্মিক কিতাপ হয় য'ত কোনো সন্দেহৰ কথা নাই অৰ্থাৎ ইয়াত যি লিখা আছে সেয়া ফাইনেল হয় ইয়াত কোনো ডাউট নাই ইয়াত কোনো ভুল নাই ইয়াত কোৱাৰ ভাৱে ইটোৱেই এয়া ক'ৰ পৰা ছপা হৈছে শাস্ত্ৰীয় আৰবী পদ্ধতি নাগৰে লিপিত ইয়াৰ অৰ্থ হৈছে অনুবাদ সতীপন অনুবাদ ৰূপান্তৰকাৰ হৈছে নন্দ কুমাৰ অৱস্থি শ্বেৰৱানী সংস্কৰণ এয়া ক'ৰ পৰা ছপোৱা হৈছে কুৰাণ শ্বৰীফ শ্বেৰৱানী সংস্কৰণ প্ৰকাশক হৈছে লক্ষ্ণৌ কিতাপঘৰ মৌচম বাগ গীতাপুৰ ৰোড লক্ষ্ণৌ ইয়াৰ পৰা ছপোৱা হৈছে এতিয়া আমি ইয়াৰ চুৰত ফৰকানী 25ত আহিছোঁ এয়া চাওক এয়া চুৰত কুৰাণ শ্বৰীফ হয় আৰু চুৰতুল ফুৰকানী ইয়াক চুৰত বুলি কয় চুৰতুল ফুৰকানী অৰ্থাৎ চুৰত ফুৰকানী 25 এতিয়া ইয়াত ইয়াৰ পৰা চাম আমি এয়া চাওক এয়া 52 নম্বৰ আয়াত হয় 51 ইয়াত সমাপ্ত হ'ল এয়া 52 फला तुतियल काफिरन व जाहिदहुम बिही जिहादन कबीरन ইয়াত স্পষ্ট লিখা আছে কবিৰন ইয়াত এই কুৰাণ শ্বৰীফ কোৱা বা মছজিদেই কোৱা ইয়াত দেখুৱাম আপোনালোকক ইয়াৰ হিন্দী অনুবাদ ইয়াত কৰিছে এওঁলোকে ইয়াত 51 সমাপ্ত হ'ল 52 আৰম্ভ হ'ল ইয়াৰ অনুবাদ হ'লে ইয়াত যি আমি আৰবী ভাষা পঢ়িলোঁ লিখা আছে ইয়াত নাগৰী লিপিত এই 52ৰ ইয়াত অনুবাদ কৰিলে গতিকে হে পয়গম্বৰ হজৰত মুহাম্মদক কুৰাণ শ্বৰীফৰ জ্ঞানদাতা বুলি কোৱা হৈছে তুমি কাফিৰে কোৱা কথা নামানিবা যি পৰমাত্মাৰ পূজা নকৰে আন দেৱ দেৱতাৰ পূজা কৰে তেওঁলোকক কাফিৰ বুলি কোৱা হয় নামানিবা আৰু এই কুৰাণ শ্বৰীফৰ দলিলৰ পৰা যি মই তোমালোকক জ্ঞান দি আছো ইয়াৰ মুখামুখি খুব ভালদৰে কৰিবা ইয়াত কবিৰৰ অৰ্থ খুব ডাঙৰ কৰি দিলে আৰু এইটো লিখিব লাগিছিলে যে সেই আল্লাহ फला तुतियल काफिरन व जाहिदुम बिही जिहादन कबीरन কবিৰন মানে কবিৰৰ বাবে তুমি সংঘৰ্ষ কৰা সেইসকল যি কাফিৰ হয় তেওঁলোকেতো নামানে কবিৰ ইজ গড কিন্তু মই কৈ আছো সেই কবিৰ হৈছে সকলো এতিয়া ইয়াত কবিৰন কোৱা কবিৰ কোৱা খবিৰ কোৱা খবিৰন কোৱা এয়া সেই পৰমাত্মাৰেই এটা ভাষাৰ ভিন্নতাৰ অন্তৰহে এতিয়া সেয়াই একেধৰণে কুৰাণ শ্বৰীফ যি হয় কুৰাণ মজিদ নাম হয় ইয়াৰ কেৱল লিখাতহে অন্তৰ আছে ৰাইটাৰে অনুবাদ কৰাৰ সময়ত সেয়া কবিৰন লিখা বা কবিৰা লিখা একেটাই কথা চাব এয়া কুৰাণ মজিদ হয় এয়া সেইখনে একে হয় ইয়াত এটা আখৰৰো পাৰ্থক্য নাই কিন্তু ইয়াত মজিদ লিখি দিলে আৰবী আৰবী মতন অৰ্থাৎ প্ৰকাশক হৈছে আসিফ বুক ডিপো 422 মতিয়া মহল জামা মছজিদ দিল্লী 6ৰ পৰা এয়া কুৰাণ মজিদ তৰ্জুমা হৈছে মৌলানা ফাতে মোহাম্মদ খাঁ সাহিব জালন্ধৰী তসহি মৌলানা আব্দুল মজিদ সৰবৰ সাহেব প্ৰকাশক হৈছে ফৰিদ বুক ডিপো প্ৰাইভেট লিমিটেড নিউ দিল্লী ইমান এতিয়া ইয়াত চুৰত ফুৰকানীত আহি আছো আমি আখৰৰো অন্তৰ নাই ইয়াত ইমানেই হয় চুৰত ফুৰকানী 25 পৃষ্ঠা নম্বৰ হৈছে ইয়াত 577 হয় তাত 604 কুৰাণ শ্বৰীফত এতিয়া আমি ইয়াত তললৈ আহোঁ এজ ইট ইজ ইয়াত একো অন্তৰ নাই 51 আছিল ইয়াত 52 আৰম্ভ হ'ল फला तुतियल काफिरन ने व जिहादुम बिही जिहादन कबीरा কবিৰা কোৱা কবিৰন কোৱা কবিৰ কোৱা খবিৰা কোৱা এয়া মাত্ৰ ইয়াত কবিৰা লিখা আছে তাত কবিৰন লিখা আছিল এতিয়া এয়া কবিৰ কোৱা একেই কথা হয় ইয়াৰ পৰা ইমানেই ল'বলগীয়া আছিল এতিয়া আমি কুৰাণ শ্বৰীফ চাম এতিয়া আমি এয়া যি পঢ়িছিলোঁ সেয়া কুৰাণ মছজিদ দেখুৱাইছিলোঁ এতিয়া আকৌ কুৰাণ শ্বৰীফ লৈছোঁ ইয়াৰ অনুবাদ আমি এতিয়া চাম এতিয়া চাওক কুৰাণ শ্বৰীফ আকৌ লৈছোঁ সেয়া মছজিদ আছিল এয়া কুৰাণ শ্বৰীফ হয় আৰু ইয়াৰ অনুবাদক প্ৰকাশক মই আগতেই দেখুৱাই থৈছোঁ এই সকলোবোৰ লক্ষ্ণৌ কিতাপঘৰৰ পৰা প্ৰকাশিত মৌচম বাগ সীতাপুৰ ৰোড লক্ষ্ণৌৰ পৰা এতিয়া আমি আহি আছোঁ ইয়াৰ 604 পৃষ্ঠালৈ 604 পৃষ্ঠাত
আৰু এয়াই হয় কোৰাণ শ্বৰীফৰ চুৰত ফুৰকানী 25 তললৈ আহোঁ। এয়া 52 নম্বৰ আয়াত হয়। फला तुतियल काफिरन जाहिदुम बिही जिहादन कबीरन। এয়া কবিৰ কোৱা, কবিৰা কোৱা, কবিৰন কোৱা কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। এতিয়া এইটোৱে কি কয় ইয়াত, হে পেগম্বৰ, কোৰাণ শ্বৰীফৰ জ্ঞান দিয়াজন নিজৰ পেগম্বৰক কৈ আছে তুমি কাফিৰৰ কথা নুশুনিবা। সেই কাফিৰে ভগৱানক নামানে, এওঁলোকেতো বেলেগ দেৱতাৰ পূজা কৰে। এই কোৰাণ শ্বৰীফৰ দলিলৰ পৰা, কোৰাণৰ দলিলৰ পৰা তোমাক যি অৱগত কৰাই আছো, ইয়াৰ আধাৰত এওঁৰ মুখামুখি হ'বা। সেই কবিৰৰ বাবে, জিহাদন কবিৰৰ, সেই কবিৰৰ বাবে, কবিৰ আল্লাহৰ বাবে সংঘৰ্ষ কৰা, কাজিয়া নহয়। জিহাদৰ অৰ্থ কাজিয়া কৰা নহয়, সংঘৰ্ষ কৰা। এওঁলোকৰ কথাত নাহিবা, চিধা কথা। এতিয়া চোৱা, আমি 52ৰ অৰ্থ পঢ়িলো। এতিয়া 607ত চুৰত ফুৰকানী 25ৰ, আৰু এই কবিৰ নামৰ আল্লাহ তেওঁৱেই হয় যিয়ে দুয়োখন নদীৰ পাৰক লগ লগাই দিলে, এখনৰ মিঠা পিয়াহ আঁতৰাবলৈ আৰু এখনৰ তিতা কেহা, আৰু দুয়োৰে মাজত এটা শক্তিশালী ৰোড বনাই দিলে। আৰু তেওঁৱেই হয় যিয়ে পানীৰ টোপেৰে মানুহক সৃষ্টি কৰিছে আকৌ চাহিবে নচিব অৰ্থাৎ কাৰোবাৰ ল'ৰা অথবা ছোৱালী, আৰু শহুৰৰ ঘৰ অৰ্থাৎ কাৰোবাৰ জোঁৱাই বোৱাৰী বনালে। আৰু তোমালোকৰ পৰৱৰদিগাৰ সকলোবোৰ কাম কৰিবলৈ সমৰ্থক হয়। আৰু কাফিৰ আল্লাহৰ অবিহনে এনেকুৱাক পূজা কৰে দেৱতাসকলক, যিয়ে না এওঁলোকক পৰিত্ৰাণ কৰাব পাৰে আৰু না তেওঁলোকক কোনো ক্ষতি কৰিব পাৰে। আৰু কাফিৰটো নিজৰ পৰৱৰদিগাৰৰ পৰা অৰ্থাৎ কবিৰৰ পৰা, কবিৰ আল্লাহৰ পৰা মুখ ঘূৰাই আছে, পিঠি দি আছে, মুখ ঘূৰাই থৈছে। এতিয়া 56-55 ইয়াতে সমাপ্ত হ'ল। 56ত কৈছে হে পেগম্বৰ, আমি তোমাক ভাল খবৰ শুনাবলৈ আৰু কেৱল শাস্তিৰ পৰা ভয় খুৱাবলৈ পঠিয়াইছিলো। আৰু 57ত কৈছে যে এই লোকসকলক কোৱা যে মই তোমাৰ পৰা আল্লাহৰ আদেশৰ পিছত আৰু একো হাজিৰা নিবিচাৰো, লাগিলে নিজৰ পৰৱৰদিগাৰক পোৱাৰ ৰাস্তা নিজে বাছি লোৱা। এতিয়া 58ত আচৰিত কৰি দিলে, হে পেগম্বৰ, সেই জীৱিত জনৰ ওপৰত ভৰসা ৰাখা, চৈতন্য নহয়। কবিৰ পৰমাত্মাই যেনেকৈ ভাল আত্মাসকলক লগ পায়, বেদত আপুনি পঢ়িছে, এনেকৈয়ে আদৰণীয় ধৰমদাস চাহেবজীক, আদৰণীয় গৰীবদাস চাহেবজীক, আদৰণীয় নানক চাহেবদেৱক, এনেকৈয়ে আদৰণীয় মহম্মদ চাহেবদেৱক লগ কৰিছিলে এই জীৱিত মহাত্মাৰ ৰূপত। কিন্তু এওঁলোকে তেওঁৰ কথা স্বীকাৰ নকৰিছিল। সেই কোৰাণ শ্বৰীফৰ জ্ঞানদাতাই কৈছে যে সেই জীৱিতজনৰ ওপৰত ভৰসা ৰাখা, তেওঁ কেতিয়াও নমৰে, তেওঁ অবিনাশী, তেওঁ জীৱিত মহাত্মাৰ ৰূপত তোমাক লগ কৰিছিলে। আৰু গুণৰ লগতে তেওঁৰ সঁচা সাধনা কৰি থাকা, অৰ্থাৎ গীতাৰ জ্ঞানদাতাই বেলেগ আল্লাহৰ অনিবাৰ্য সাধনা কৰিবৰ বাবে কৈ আছে। আৰু নিজৰ লোকৰ পাপৰ পৰা তেওঁলোক যথেষ্ট সজাগ। এয়া কবিৰ হয় ইয়াত। এয়া 58 নম্বৰ আয়াত হয়। এয়া চাব 58, এয়া 58 হয়, ইয়াত পঢ়িম। এয়া খবিৰা লিখা আছে, ইবাদাই খবিৰা, ইবাদাই মানে পূজাৰ যোগ্য, সেই কবিৰ হয়। ইবাদত মানে পূজা, ইবাদাহি মানে পূজাৰ যোগ্য, এয়া কবিৰ হয়, কবিৰ। এয়া 58। এতিয়া ইয়ালৈ আহিম আকৌ। এয়া 58 আমি পঢ়ি আছো। ইয়াত লিখা আছে তেওঁ নিজৰ ভক্তসকলক, তেওঁ জীৱিত ৰূপেৰে তোমালোকক লগ কৰিছিলে, তেওঁৰ ওপৰত ভৰসা ৰাখা, সেয়া অবিনাশী পৰমাত্মা হয়। আৰু মহিমাৰ লগতে তেওঁৰ সঁচা সাধনা কৰি থাকা। আৰু নিজৰ লোকৰ পাপৰ পৰা সেই কবিৰ বহুত সাৱধান হয়, অৰ্থাৎ পাপক নাশ কৰি দিয়ে। সেই কবিৰ সজাগ হয়, সেই কবিৰ আল্লাহু আকবৰ, সেই কবিৰে সকলো জানে। এতিয়া 59ত আচৰিত কৰি দিলে, আৰু যিয়ে আকাশ আৰু মাটি আৰু যিবোৰেই তাৰ মাজত আছে সকলোবোৰক ছদিনত সৃষ্টি কৰিলে আৰু সিংহাসনত গৈ বহিল, সেই আল্লাহ ডাঙৰ। এতিয়া এওঁলোকে ইয়াতো কবিৰৰ অৰ্থ ডাঙৰ কৰি দিলে, সেই আল্লাহ কবিৰ হয়। ইয়া লিখিব লাগিছিলে সেই আল্লাহ কবিৰ হয়। এয়া 59ত চাওক, এয়া 59 আহি গ'ল আকৌ। ইয়াত আকৌ খবিৰন লিখা আছে, रहमानु फसल बिही কবিৰন কোৱা, কবিৰ কোৱা, খবিৰ কোৱা। এওঁলোকে ইয়াৰ অৰ্থটো ডাঙৰ কৰি দিলে। এতিয়া আকৌ পঢ়িম এই 58 নম্বৰত, যিয়ে আকাশ আৰু মাটি আৰু বাকী যিবোৰ ইয়াৰ মাজত আছে সকলোবোৰ ছদিনত সৃষ্টি কৰিলে, যি পবিত্ৰ বাইবেলে জ্ঞান দিয়ে
60% জ্ঞানেই সেই কোৰাণ শ্বৰীফত আছে। ছদিনত সৃষ্টি কৰিলে আৰু সিংহাসনত গৈ বিৰাজমান হ'ল। সেই আল্লাহ ডাঙৰ, সেই আল্লাহ কবীৰ, সেই আল্লাহ আকবৰ, সেই আল্লাহ কবীৰ হয়, সেই ভগৱান কবীৰ বহুত দয়ালু হয়, ৰহমান হয়। আৰু ইয়াৰ খবৰ, ইয়াৰ বিষয়ে জ্ঞান কোনো বা খবৰ ইলমৱালে অৰ্থাৎ তত্ত্বদৰ্শী সন্তক সুধি চোৱা। ইয়াৰে সিদ্ধ হৈ গ'ল যে কোৰাণ শ্বৰীফৰ জ্ঞানদাতাও সেই আল্লাহ অৰ্থাৎ ডাঙৰ ভগৱান, যাক তেওঁ ডাঙৰ বুলি কৈছে, তেওঁৰ বিষয়ে আধা জ্ঞান আছে, তেওঁৰ বিষয়ে খবৰ ভালকৈ নাই। ইয়াতে সেয়া স্পষ্ট কৰিছে যে তেওঁ সাকাৰ পৰমাত্মা হয়, তেওঁৰ নাম কবীৰ হয়, ছদিনত সৃষ্টি ৰচিলে আৰু সপ্তম দিনত সিংহাসনত গৈ বহিল। গতিকে তেওঁ বিৰাজমান হ'ল, তেওঁ একদেশীয় আৰু সাকাৰ হয়, তেওঁ মনুষ্য সদৃশ হয়। সেয়া পবিত্ৰ বাইবেলে সিদ্ধ কৰিলে। এতিয়া আজি এই মুছলমান ভাইসকলৰ কথাও ভুল সিদ্ধ হ'ল, যিয়ে হিন্দুসকলক এই বুলি কৈছিলে যে তেওঁলোকে দেৱতাৰ পূজা কৰে, তেওঁলোকৰ মুক্তি নহ'ব। এতিয়া তেওঁলোকো সেই কালৰ জালতেইহে আছে, এইটোও ভাবিব লাগিব। আমি এজন পিতৃৰ সন্তান। পুণ্যাত্মাসকল, পৰমাত্মাক পোৱাটো একেবাৰেই সহজ। এইটো বিশ্বাস হ'ব লাগিব যে কোন পৰমাত্মা হয় আৰু তেওঁ কি স্থিতিত আছে, তেওঁ কেনেকুৱা লীলা কৰে, তেওঁক চিনি পোৱাটো অনিবাৰ্য হয়। আৰু কি তেওঁৰ ৱে অফ ৱৰ্শ্বিপ হয়, সেই পূজাৰ বিধি কি হয় যাৰ দ্বাৰা মুক্তি হ'ব, তেওঁ কোন হয়, কেনেকুৱা হয়, তেওঁৰ নাম কি, ইয়াৰ প্ৰমাণ কি? ইয়াৰ প্ৰমাণ এই সদগ্ৰন্থত আছে। গীতাজীৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কৈছে যে, হে অৰ্জুন, যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ মতে আচৰণ কৰে, তেওঁলোকৰ নাতো কোনো গতি হয় অৰ্থাৎ মুক্তি নাপায়, না তেওঁলোকৰ কোনো সিদ্ধিপ্ৰাপ্ত হয় আৰু না কোনো সুখ হয়, ইউজলেছ। 24 নম্বৰ শ্লোকত 16 নম্বৰ অধ্যায়ত কৈছে যে গীতাত যে অৰ্জুন, এয়াই তোমাৰ বাবে অৰ্জুন শাস্ত্ৰৰ প্ৰমাণ হয়, কৰ্তব্য আৰু অকৰ্তব্যৰ, কি কৰিব লাগে সাধনা, কি কৰিব নালাগে। কাৰোবাৰ লোকবেদত বিশ্বাস নকৰিবা। যেনেকৈ ৰাধা স্বামীসকলৰ লোকবেদ আপোনালোকক দেখুৱাই দিলেতো হাঁহি উঠিব। তেওঁলোকে এইটোও নাজানে যে সতনাম খোৱাৰ বস্তু নে পিন্ধাৰ বস্তু। যি টি কৈ আছে সতনাম সাৰনাম সেই একেই হয়। সতনামকেই কয় সৎপুৰুষো সতনাম, সাৰ শব্দও সতনাম আৰু সৎখণ্ডও সতনাম আৰু সৎপুৰুষো সতনাম। তেওঁলোক যাব সৎলোকলৈ, কি আচৰিত কথা কয়। এতিয়া পুণ্যাত্মাসকল, সৃষ্টি ৰচনা শুনাবলৈ ইমানখিনি ভূমিকা বনাইছো যাতে আপোনালোকে এই কথাটো বিশ্বাস কৰে যে এই দাসে যি কৈ আছে আৰু পৰমাত্মাই যি ক'লে ৰাখে সেয়াই কৈ আছে। এটাতো আপুনি এই তত্ত্বজ্ঞানক বুজিবলৈ যিসকল আশ্ৰমত আহে, এয়া নিঃসংশয় হৈ যাব যে এই দাসে যিবোৰ শব্দ ক'ব এয়া 100% সত্য হ'ব। তেতিয়া আপোনালোকে বুজাটো সহজ হৈ যাব, এই মনৰ সংশয় নাথাকিব। আৰু এয়া বিশ্বাস কৰাবলৈ যে দাসে যি কৈ আছে সেয়া সঁচা হয়, এয়া প্ৰমাণ দেখুৱাই আছো। এই প্ৰমাণবোৰক বুজি পোৱাৰ পিছত আপুনি আকৌ এইটো চাই ল'ব যে ক'ৰবাত কোনো প্ৰমাণ দেখুৱাব পৰা নাই নেকি এই দাসে, আৰু যি শব্দ ক'ব সেয়া প্ৰমাণিত হ'ব। বুজি ল'বা, তেতিয়া খুব শীঘ্ৰেই বুজি পাই যাবা এই ভগৱানৰ পৰিভাষা। এতিয়া এয়া যি সৃষ্টি ৰচনা যি দাসে শুনাব বিচাৰিছিলে, এতিয়া বহুত শ্বৰ্টকাটতে শুনাম, 4-5 মিনিটত, সময় বহুতখিনি হৈ গ'ল। পুণ্যাত্মাসকল, এনেতো পৰমাত্মাৰ বাবেতো মহাপুৰুষসকলে যেনেকৈ তেওঁলোকৰ পুৰুষসকলে কৈ দিলে, মূৰটো দিবলৈ প্ৰস্তুত কৰালে, সকলোৱে থিয় হৈ তপ কৰিলে, জুইৰ চাৰিওফালে জুই জ্বলাই মাজত বহি তপ কৰিলে, ঘৰ ত্যাগ কৰিলে, ভৰি ওপৰ ফালে কৰি সাধনা কৰিলে, ব্ৰত ৰখা আৰম্ভ কৰিলে। যেনেকৈ জৈনসকলত চাব বহুতো ঘোৰ ব্ৰত কৰায়, উপবাস ৰখায়, সেয়াও তেওঁলোকে স্বীকাৰ কৰে। আধা মানুহৰতো তাতেই মৃত্যু হৈ যায়, কিন্তু তথাপিও তেওঁলোক পিছ হুৱকি নাযায়। গতিকে পৰমাত্মা পাবলৈ আমি সময় উলিয়াব লাগিব। আৰু এই কথা পৰমাত্মাৰ সত্যনাৰায়ণ কথা হয়। ইয়াক শুনিলেও আত্মা প্ৰবল হয়, ইয়াৰ দ্বাৰা চাৰ্জ হয়। কিছুমান পাপ এই জ্ঞান যজ্ঞৰে নাশ হয়, যি দাসে আপোনালোকক শুনাই আছে। আৰু প্ৰথমে আমি কি কৰিছিলো, যেনে যেতিয়া এই জ্ঞান নাছিলে, আগতে VCR চলি আছিলে, আৰু এটা VCRৰ এটা ৰাতিৰ 100 টকা চাৰ্জ আছিলে, 3টা কেছেট অনা হৈছিলে, 3 ঘণ্টাৰ ফিল্ম, আৰু সন্ধিয়াই আৰম্ভ কৰি দিয়া হৈছিলে 8 বজাত, আৰু চাহ বনোৱা হৈছিল, খোৱা হৈছিল,
আৰু এনেকৈ চকু ডাঙৰ কৰি চাই থকা হৈছিল যে ভাই 100 টকা সম্পূৰ্ণ কৰিম 3খন ফিল্ম চলোৱা হৈছিলে 9 ঘণ্টা ফিল্ম চলাইছিলে আৰু এনেকুৱা বেকাৰ আছিলে আৰু ইয়াত পৰমাত্মাৰ কথা 10-20 মিনিটতকৈ যদি বেছি হৈ যায় তেতিয়াও বিশ্বাসেৰে এই কথা শুনিব লাগে ভগৱানৰ কাৰণ এই অমূল্য ৰত্ন আজিলৈকে কোনেও প্ৰাপ্ত কৰিব পৰা নাই আপোনাৰ ওপৰত কৃপা কৰিলে ভগৱানে যেতিয়া আমি নাটক চাবলৈ গৈছিলো গাঁৱত এনেকৈ আমি বহি যাওঁ বেকাৰ কথা কৈ আছিলে এনেকৈ মাটিতে বহি পৰিছিলো য'ত গা ধুব নবহে আৰু ৰাতিপুৱা উঠি দেখিছিলো ইয়াত বহি আছিলো ৰাতিটো ধেত তেৰি দিনততো এইফালে চাবলৈও মন নাযায় য'ত বহি আছিলো ৰাতিটো আৰু যি টি কথা শুনি আছিল আৰু এতিয়া ইয়াত সকলো সুবিধা দিছে ভগৱানে নিজৰ সন্তানক আৰু এই জ্ঞান শুনাই আছে আপুনি কল্পনাও কৰিব নোৱাৰে যে আপোনাৰ কিমান পুণ্য হৈ আছে लख बर सूरा जो जही लख बर सामत दे लख बर यती जहान में जब की तो सतगुरु शरणा ले বহুত পুণ্যকৰ্মী যুগ যুগৰ পৰা তুমি আছা আজি আপোনাক যিকোনো কাৰণ বনাই লাগিলে দুখী কৰিয়ে লাগিলে সুখী কৰিয়ে আনিলে ভগৱানে আপোনাক দয়া কৰিলে আপোনাৰ বাবে যি দুখ আপোনাক ইয়ালৈ লৈ আনিছে সেই দুখো আপোনাৰ বাবে আশীৰ্বাদ হ'ব যে এই কাৰণতে আপুনি ভগৱানক পালে আৰু দুখটো আপোনাৰ সন্মুখত নাহি কাৰণ আপোনাৰ বিশ্বাস দৃঢ় হৈ গৈছে গতিকে সৎলোকৰ ভিতৰত পৰমাত্মাই এটা শব্দৰে 16 দ্বীপ উৎপন্ন কৰিলে আকৌ 16 বচনেৰে এজন পুত্ৰৰ উৎপত্তি কৰিলে ইয়াৰ পিছত পৰমাত্মাই সেই 16টা পুত্ৰৰ ভিতৰত এটাৰ নাম যাৰ অচিন্ত আছিল তেওঁক ক'লে যে অচিন্ত এতিয়া তুমি সৃষ্টি ৰচনা কৰা আদেশ দিলে এইটো দেখাবলৈ যে এয়া কোনো বালকৰ কাম নহয় সৃষ্টি ৰচনা সমৰ্থৰ অবিহনে কাম সফল হ'ব নোৱাৰে অচিন্তই কি কৰিলে নিজৰ বচন শক্তিৰে এজন পুৰুষ উৎপন্ন কৰিলে যাক অক্ষৰ পুৰুষ কোৱা হয় গীতাজীৰ অধ্যায় নম্বৰ 15 শ্লোক 16ত দুজন পুৰুষৰ কথা আছে ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এতিয়া ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ উৎপত্তিৰ কথা কোৱা হৈ আছে কেনেকৈ হ'ল অক্ষৰ পুৰুষৰ উৎপত্তি অচিন্তই নিজৰ বচনেৰে কৰিলে পৰমেশ্বৰৰ আদেশত পৰমাত্মাই তেওঁক ইমানেই শব্দৰ শক্তি দি দিছিলে অক্ষৰ পুৰুষ যেতিয়া উৎপন্ন হৈ গ'ল নিজৰ মনৰ মতে চলিব ধৰিলে অচিন্তই ক'লে যে মোক সহযোগ কৰা সৃষ্টি ৰচনাত তেওঁৰ কথা নুশুনি তেওঁ মান সৰোবৰৰ ওপৰত অমৃত পানীৰে ভৰি আছিল তাত গৈ জাপ মাৰিলে গা ধুবলৈ আৰু তাতে আনন্দ আহিলে আৰু শুই পৰিলে তাত শ্বাসেৰে শৰীৰ নাছিল এতিয়া তেওঁ শুই পৰিলে অচিন্তই বহি চাই থাকিলে তেতিয়া পৰমাত্মাই ক'লে যে বোপাই সমৰ্থৰ অবিহনে এই কাম হ'ব নোৱাৰে আৰু এতিয়া তুমি বহি থাকা আৰামত এতিয়া তাত গৈ পৰমাত্মাই সেই সৎপুৰুষে কবিৰ দেৱে কি কৰিলে পানীৰ পৰা অলপ সৰোবৰৰ পৰা পানী ল'লে নিজৰ শক্তিৰে পানীখিনিক কণী বনাই দিলে যেনেকৈ যাদুকৰে বনাই দিয়ে সেই কণীটোৰ ভিতৰত এটা আত্মা প্ৰৱেশ কৰাই দিলে নিজৰ বচনেৰে সেই কণীটো বহুত ডাঙৰ আছিল আকাৰত সেইটো গড় কৰি তললৈ আহি গ'ল তেওঁৰ অক্ষৰ পুৰুষৰ টোপনি ভাঙি গ'ল এতিয়া কাৰোবাক আধৰুৱা টোপনিত কোনোবাই জগাই দিলে তেওঁৰ বহুত দুখ লাগে সেই দুখ অনুভৱ কৰিলে তেওঁ খং কৰিলে আৰু কণীটোক খঙেৰে চালে খঙেৰে সেই খঙত এই কণীটো ফাটি গ'ল তাৰ পৰা এই ক্ষৰ পুৰুষ অৰ্থাৎ জ্যোতি নিৰঞ্জন কাল ওলালে এক মনুষ্যৰ ৰূপত এই দুয়োকে ক'লে যে অক্ষৰ পুৰুষ তুমি টোপনিত আছিলা আকাশবাণী কৰিছিল পৰমাত্মাই বাহিৰৰ পৰা তুমি বাহিৰলৈ আহা তোমাক জগাবলৈহে এই সকলো লীলা কৰা হৈছে তোমালোক বাহিৰলৈ আহা দুয়ো আহিল আৰু তেওঁক ক'লে তুমি অচিন্তৰ দ্বীপত থাকা তিনিওজন এটা দ্বীপত সেই তিনিজনৰ দুয়ো গুচি গ'ল এজন অচিন্ত অকলে থাকিল এতিয়া কিছুদিনৰ পিছত এই ক্ষৰ পুৰুষ জ্যোতি নিৰঞ্জন কোৱা ক্ষৰ পুৰুষ কোৱা আৰু অক্ষৰ পুৰুষ কোৱা বা পৰব্ৰহ্ম কোৱা এই দুয়ো অচিন্তৰ লোকত থাকিব ধৰিলে কিছুদিনৰ পিছত এই ক্ষৰ পুৰুষ অৰ্থাৎ জ্যোতি নিৰঞ্জন কোৱা বা এক কাল কোৱা কাল নামে আগলৈ জনাজাত হ'ব এই ক্ষৰ পুৰুষে ভাবিলে আমি তিনিওজনটো এটা দ্বীপতেই আৰু অন্য আমাৰ ভাই এটা দ্বীপত ইয়াৰ পিছত পৰমাত্মাই কি কৰিলে আমাৰ সকলোৰে উৎপত্তি কৰিলে যিমানখিনি আজি আমি ইয়াত পোক পতংগ হাতী মানুহ ৰজা দেৱ দেৱতা যিসকলে আছে সকলোৰে উৎপত্তি কৰি সৎলোকক সকলোকে বেলেগ বেলেগ স্থান দ্বীপত দি দিলে যে তোমালোক থাকা আৰামত তেতিয়া ইয়াৰ চিন্তা হ'ল দুখ হ'ল হিংসা হ'ল যে আমি তিনিওজন এটা দ্বীপতে আছো আৰু সকলোৱে নিজৰ বেলেগ বেলেগ
স্বতন্ত্ৰভাৱে আছে, তেতিয়া তেওঁ তপ কৰিবলৈ আৰম্ভ কৰিলে। 70 যুগ যেতিয়া তপ কৰিলে, প্ৰভুৱে সুধিলে তুমি কি বিচৰা? পৰমেশ্বৰে সুধিলে তুমি কি বিচৰা? তেওঁ ক'লে যে হে পিতা, হে পৰম পিতা, মোৰ কাৰণে স্থান কম হৈছে, মোক বেলেগকৈ কোনো স্থান দি দিয়ক। তেতিয়া পৰমেশ্বৰে তেওঁক 21 ব্ৰহ্মাণ্ড দি দিলে, যেনেকৈ কোনো ধনী পিতৃয়ে নিজৰ পুত্ৰক 21 ফ্লেট দি দিয়ে। এয়া লৈ লোৱা 21 ফ্লেট। তাত গৈ তেওঁ থাকিলে, তেওঁ দেখিলে, কিন্তু সেয়া খালী পৰি আছিলে। তেওঁ ভাবিলে কিবা কনষ্ট্ৰাকশ্যন হওক। তেওঁ 70 যুগ তপ আকৌ কৰিলে। আমি কেনেকৈ আবদ্ধ হ'লো ইয়াত এই কালৰ লগত, কেনেকৈ আহিলো এই ইমান বেয়া লোকত, আমি তাত ভুল কৰিছিলোঁ। আমাৰ পিতৃয়ে আমাক সকলোবোৰ সুবিধা দি ৰাখিছিলে, কোনো অসুবিধা নাছিলে কোনো প্ৰকাৰৰে। আমি অজৰ আছিলোঁ, আমি সদায় যুৱক আছিলোঁ, আমাৰ পৰিয়াল আছিল, সম্পূৰ্ণ গ্ৰুপ পৰিয়াল আছিল আমাৰ। সৎলোকত সৃষ্টি আছে, এনেকুৱাই আছে, কিন্তু তাত সংসাত্মা আছে। তাত মৃত্যু নহয়, বৃদ্ধাৱস্থা নহয়, চিৰসেউজ বৃক্ষ আছিলে, কোনো খং ৰাগ নাই, কোনো ভাগ বতৰা নাছিলে। আৰু এই ৰাধা স্বামীসকল যিমানেই আছে, সকলো একো কয় যে এই সৎলোকত প্ৰকাশ আছে। আৰু তাত আত্মা পৰমাত্মাৰ লগত এনেকৈ মিলি যায় যে এটা টোপাল সমুদ্ৰত কোনোবা তুমি মৰিব বিচাৰিছে, তাত বিচাৰি আছে ভগৱানক, পৰমাত্মাক বিচাৰি ফুৰিছে, তেওঁৰ দৰ্শন কৰিব, বহিব আৰু ক'ব নিজৰ দুখবোৰ। আৰু এয়া চাই আনন্দ হ'ব, ভগৱান নিৰাকাৰ হয়, প্ৰকাশেই প্ৰকাশ আছে। আৰু আত্মা ইয়াত এনেকৈ মিলি যায় যেনেকৈ টোপাল সমুদ্ৰত। ইয়াত ডুবি মৰি যোৱাৰ দৰে কথা হৈ গ'ল। কাৰোবাৰ সাহস আছে নেকি যে ক'ব ব'লা সমুদ্ৰত ডুবি মৰিম, ভগৱানক পাবা, মাতিলেও নাযায়? ইয়াতো মূৰ্খ বনাই ৰাখিছে আমাক। তেওঁলোকে নাজানে সৎলোকৰ বিষয়ে। এই অজ্ঞানীসকলে নাজানে যে এইবোৰ কথা শুনি একো লাভ নাই। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ। কি নাম হয় আপোনাৰ? অনিতা ভগতমতী। ক'ৰ পৰা আহিছে আপুনি? ভূটানা গাঁৱৰ, তহচিল গুৱানা, জিলা সোনিপত, হাৰিয়ানাৰ পৰা। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা মই 1999 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আমি সকলো দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ। সমাজে যি কৰে সেয়াই কৰিছিলোঁ। ব্ৰত ৰখা, যেনেকৈ দেৱীৰ ওচৰলৈ যোৱা, পূজা কৰা, হনুমানক পূজা কৰা, আৰু বালাজী যোৱা, বৈষ্ণুদেৱীৰ ওচৰলৈ যোৱা, আমি সেইবোৰে কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ইয়াৰ এটা বহুত দীঘল কাহিনী আছে। মই যদি গোটেইখিনি ক'ব খোজোঁ তেন্তে ৰাতিপুৱাৰ পৰা গধূলি হৈ যাব আৰু গধূলিৰ পৰা ৰাতিপুৱা হৈ যাব। তথাপিও সম্পূৰ্ণ নহ'ব, এইটো বহুত দীঘল কাহিনী। আমি এই ভগৱানবোৰৰ ভক্তি কৰি 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 ইমান দুখত পৰি গৈছিলোঁ, আমাৰ অন্ত হ'ব ওলাইছিলে। আকৌ মোৰ ভনী এজনী আছে ৰোহটাকত। তাই আমাক ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজ আহিছে, তেওঁৰ পৰা দীক্ষা লৈ লোৱা। আকৌ ৰোহটাক আহিলোঁ, তাত আমি নাম দীক্ষা ল'লোঁ সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিসকলে নাম দীক্ষা লয় তেওঁলোকে বহুত লাভ প্ৰাপ্ত কৰে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনিও কিবা লাভ প্ৰাপ্ত কৰিলেনে? হয়, আমি ইমান লাভ পাইছোঁ যে মোৰ জিভা চুটি হৈ যাব তেওঁৰ গুণ গাই গাই। কথাতে কয়, যদি সাগৰৰ চিয়াহী বনাই লওঁ সেয়াও শেষ হৈ যাব, সকলো বনৰ মই কলম বনাই লওঁ সেইবোৰো শেষ হৈ যাব, কিন্তু সেই সদগুৰুৰ গুণ লিখা শেষ নহ'ব। সেই সদগুৰুৰ ইমান গুণ আমাক ইমান লাভ দিছে যে গোটেই জীৱনটোৱে মই তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। প্ৰথম কথাটো হ'ল, আমাৰ আগতে প্ৰেত বাধা আছিলে, জিন এটা মোৰ ভিতৰত ভৰাই দিয়া হৈছিলে, আৰু সেই প্ৰেত বাধাই ইমান অশান্তি কৰিছিল, মোৰ শৰীৰ একেবাৰে বেয়া হৈ গৈছিল। মই মৰিব ওলাইছিলোঁ। মই গা ধুবলৈ কাপোৰো খুলিব পৰা নাছিলোঁ, মই একোৱেই কৰিব পৰা নাছিলোঁ। মোৰ ল'ৰা ছোৱালীয়ে সকলো কৰিছিল। কিন্তু সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই একেবাৰে সুস্থ হৈ গ'লোঁ। লাহে 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 সেই সন্ত পৰমাত্মাৰ স্বৰূপ, তেওঁ যি আমাক সৎভক্তি দিলে, সেই সৎভক্তিৰ কাৰণে লাহে 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 মই সুস্থ হৈ গ'লোঁ, আৰু আজি আপোনালোকৰ সন্মুখত আছোঁ আৰু সকলো কাম কৰোঁ। সকলো
ইয়াৰ আগতে মই একো কাম কৰিব পৰা নাছিলোঁ, কিন্তু তেওঁৰ শৰণলৈ অহাৰ পিছত, তেওঁৰ সৎভক্তি কৰাৰ পিছত ইয়াত ইমান শক্তি আছে যে মই একেবাৰে সুস্থ হৈ গ'লোঁ। আৰু আমাৰ ঘৰৰ স্থিতিও বহুত বেয়া হৈ গৈছিলে। আমি এনেকুৱা দিন চাবলগীয়া হৈছিলে যে আমাৰ ওচৰত ক'ৰবালৈ যাবলৈ ভাড়াও নাছিলে। আৰু আজি সেই সৎগুৰুৰ দয়াত ইমান লাভ হৈ গ'ল যে মই কি গণি গণি ভাগৰি পৰিম। সেই ভগৱানজনে আমাক ইমান লাভ দিলে, এতিয়া একোৰে প্ৰয়োজন নাই। আৰু আমি এতিয়া সৎভক্তি পালোঁ, পৰমাত্মাৰ ৰাস্তা পালোঁ। আৰু মোৰ আগতে পেটত বৰ বিষ আছিল, পাথৰ হৈছিলে। চিকিৎসাৰ বাবে মই ৰোহটক মেডিকেললৈ গ'লোঁ। তেওঁলোকে আল্ট্ৰাছাউণ্ড কৰালে। আল্ট্ৰাছাউণ্ড কৰি পালে যে মোৰ 2টা কিডনীতে পাথৰ পালে, 8 mm। 2টা কিডনী পাথৰেৰে ভৰি আছিলে। তেওঁলোকে বহুত চেষ্টা কৰিছিল মেডিকেলৰ মানুহে, কিন্তু উলিয়াব পৰা নাছিল। মই UP-লৈও গ'লোঁ বেমাৰ দেখুৱাবলৈ, দিল্লীলৈও গ'লোঁ, বহুত ঠাইত ঔষধ খালোঁ, কিন্তু সেই পাথৰৰ একোৱে কৰিব পৰা নাছিলোঁ। 8 mm পাথৰেৰে 2টা কিডনীয়ে ভৰি আছিলে। ডক্টৰে বহুত চেষ্টা কৰিছিল। মই প্ৰায় 1.5-2 বছৰ বহুত ঘূৰিলোঁ এই পাথৰৰ বাবে। মোৰ ওচৰত বহুত ৰিপৰ্ট আছিল ডক্টৰৰ। আজি মই আনিবলৈ পাহৰিলোঁ বাৰু। বহুত ৰিপৰ্ট আছে মোৰ ঘৰত। ডক্টৰে কৈছিল যে অপাৰেশ্যন কৰিব লাগিব, কিন্তু মই অপাৰেশ্যনক বহুত ভয় কৰিছিলোঁ। মোৰ বহুত ভয় লাগিছিল, মই অপাৰেশ্যন কৰাব নোৱাৰোঁ। কিন্তু সৎগুৰু সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা দয়া কৰিলে যে মই আশ্ৰমলৈ গৈছিলোঁ সৎসংগ শুনিবলৈ। তাত মই প্ৰথমে চৰ্চা হৈ আছিলে তাত যে মই এই লাভ পালোঁ। ভক্তৰ ওচৰত বহি আছিলোঁ। তাৰে এজনে ক'লে যে মোৰ পাথৰ আছিলে। তেতিয়া ময়ো ভাবিব ধৰিলোঁ, হে ভগৱান, মোৰ পাথৰটো যে কেতিয়া ওলাব। মই যেতিয়া বাথৰুমলৈ গ'লোঁ তেতিয়া তাত 3-4টা পাথৰ ওলাই পৰিল নিজে নিজে। লাহে লাহে এনেকৈয়ে সকলো ওলাই গ'ল, বিনা অপাৰেশ্যনেৰে, বিনা ঔষধেৰে। 2টা কিডনীতে যি 8 mm পাথৰ আছিলে সেয়া এনেই ওলাই গ'ল। আৰু আগতে মই যি বহুত ঔষধ খাইছিলোঁ তাৰ পৰা একোৱে পোৱা নাছিলোঁ। আজি মই সন্ত ৰামপালদেৱৰ দয়াত মই একেবাৰে সুস্থ, একো বিষ নাই আৰু সকলো কাম কৰোঁ ঘৰৰ, আৰু বহুত ভালে আছোঁ। আৰু মোৰ স্বামী ভগতদেৱ যি আছে, তেওঁ আগতে নাম লোৱা নাছিলে। তেওঁ পিছত নাম লৈ ল'লে মোৰ অৱস্থা দেখি, যে তাই যিহেতু ঠিক হ'ল, তাৰপিছত তেওঁ নাম লৈ ল'লে। আৰু তেওঁ বহুত মদ খাইছিলে, আৰ্মিত আছিল, তেওঁ বহুত মদ খাইছিল, বিড়িও খাইছিলে, চিগাৰেটো খাইছিলে। পিছত সকলোবোৰ নিচা তেওঁ ত্যাগ কৰি দিলে। এতিয়া আমাৰ ঘৰ একেবাৰে স্বৰ্গৰ সমান হৈ গ'ল। মোৰ ল'ৰা ছোৱালী আছে, সিহঁতেও এতিয়া ভালদৰে পঢ়া শুনা কৰি আছে। মোৰ ল'ৰাও মোৰ ছোৱালীও বহুত ভালদৰে সুস্থ আছে। আৰু আমাৰ পৰিয়ালত যি লেনদেন আছিল, অলপ ধাৰো আছিল, সেয়াও পৰমাত্মাৰ দয়াত, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সেয়াও শেষ হ'ল। আৰু আমাৰ স্থিতি একেবাৰে ভাল হৈ গ'ল। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভপ্ৰাপ্ত কৰিলে, আপোনাৰ বেমাৰ ভাল হ'ল। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা কি সাধনা দিয়ে যাৰ দ্বাৰা আপোনালোকৰ সকলো বেমাৰ, সকলো সমস্যা ঠিক হৈ যায়? চাওক, সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ সৎগ্ৰন্থবোৰত যি সৎ ভক্তি আছে, যি আমাৰ গীতাই কৈ আছে, 4 বেদ 18 পুৰাণ, যিবোৰ আমাৰ শাস্ত্ৰৰ ধৰ্মগ্ৰন্থ আছে, তাত যি ভক্তিবিধি কৈছে, গুৰু সন্ত ৰামপালদেৱ মহাৰাজে আমাক সেই সৎভক্তি কয়। সেই সৎভক্তিৰ বাবে আমি এতিয়া ইমানবোৰ সুখ পাই আছোঁ। আৰু যি সন্ত সদগুৰু ৰামপালদেৱ মহাৰাজে মন্ত্ৰ দিয়ে, সেই মন্ত্ৰত এনেকুৱা শক্তি আছে, তাৰ পৰা সকলো ঠিক হৈ যায়। আৰু তাৰ পৰাই আমাৰ সকলো কাম ঠিক হৈছে আৰু সকলো ঠিক হৈ আছে। আপোনাক যিসকল শ্ৰদ্ধালুৱে বৰ্তমান চাই আছে, তেওঁলোকো কিবা নহয় কিবা বেমাৰত আছে অথবা সমস্যাত আছে, তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব? চাওক, বাৰ্তাটো সন্ত সদগুৰু ৰামপালদেৱ মহাৰাজেহে দিব পাৰে। আমিতো তেওঁৰ দাসহে, আমি বাৰ্তানো কি দিম? কেৱল ইমানখিনিয়ে প্ৰাৰ্থনা কৰিব পাৰিম যে যদি আপোনালোক মোৰ দৰে দুখী হৈ আছে, কিবা নহয় কিবা বেমাৰত অথবা বেলেগ কাৰণত, আপুনিও সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ এবাৰ তেওঁৰ জ্ঞান শুনি তেওঁৰ শৰণলৈ আহি চাওক। য'ত ত'ত ভ্ৰমিত হৈ আছে, কোনোবা ক'ৰবাত, কোনোবা পাহাৰলৈ গৈছে, কোনোবা মন্দিৰলৈ, কোনোবা গুৰুদ্বাৰলৈ। গতিকে এবাৰ কমচে কম সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক আৰু বুজক আৰু শৰণ গ্ৰহণ কৰি চাওক। তাৰপিছত আপুনি যদি লাভ নাপায়, তাৰপিছত ক'ব। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বলৈ বহুত চেনেলত সৎসংগ আহে, সাধনা চেনেলত আহে, শ্ৰদ্ধা চেনেলত আহে, ঈশ্বৰত আহে। তাত এটা হালধীয়া শাৰী থাকে, তাত নম্বৰ আহে। সেই নম্বৰত আপুনি কণ্টেক্ট কৰি, আপুনি য'তেই নাথাকক কিয়, আপোনাৰ যি নিকটৱৰ্তী চেণ্টাৰ আছে, আপোনাক কৈ দিব। আৰু নাম ল'বলৈ বহুত সুবিধা আছে, না কিবা পইচা দিব লাগিব,
একো নালাগে, একেবাৰে ফ্ৰী। নাম পাব, ফ্ৰীতে পাব সকলো। আপুনি এবাৰ সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি চাওক, তেতিয়া সকলো সুখী হ'ব, সমগ্ৰ পৃথিৱী সুখী হ'ব, গোটেই সংসাৰ সুখী হ'ব। এয়া পৰমাত্মা কবীৰ চাহেব সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে। এবাৰ এওঁৰ শৰণ গ্ৰহণ কৰি চাওক। ধন্যবাদ বাইদেউ। সৎ চাহেব, ধন্যবাদ। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528